অৰুণোদয় 3.0 কোনে কোনে লাভ কৰিব আৰু কোনে কোনে লাভ নকৰে এই সম্পৰ্কে আজিৰ এই ভিডিঅ'। প্ৰথমে জনাম কোনে কোনে আবেদন কৰিব পাৰিব এই অৰুণোদয়ৰ কাৰণে। প্ৰথমতে আছে বিধৱা বা অবিবাহিত মহিলা যাৰ বয়স 45 বছৰৰ ঊৰ্ধ্বত আৰু বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলা। তৃতীয় লিংগ, লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তিৰ অধিকাৰ আইন 2013 অনুসৰি যিসকল দিব্যাংগ তেওঁলোকে লাভ কৰিব। চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বৃদ্ধা বা ৰোগীয়া মহিলাসকল। পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ বা 60 বছৰৰ বয়সৰ ঊৰ্ধ্বৰ হ'ব লাগিব অথবা দিব্যাংগ হ'লে তেনে ঘৰৰ মহিলা আবেদন কৰিব পাৰিব। HIV, থেলাছেমিয়া, হিমোফিলিয়া, চেৰিব্ৰেল পালচি, কুষ্ঠ, অটিজম স্পেক্ট্ৰাম বিকাৰত আক্ৰান্ত ৰোগী থকা পৰিয়ালৰ মহিলা। আৰু আশ্ৰয়হীন পৰিয়ালৰ মহিলা তেওঁলোকে আবেদন কৰিব পাৰিব। ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলাসকলে আবেদন কৰিব পাৰিব। অন্ত্যোদয় অন্ন যোজনাৰ মহিলা হিতাধিকাৰীসকলেও আবেদন কৰিব পাৰিব। আৰু শেষত মুঠ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলাসকলে আবেদন কৰিব পাৰিব। এতিয়া জনাব বিচাৰিছোঁ কোনে কোনে আবেদন কৰিব নোৱাৰিব। সাংসদ, বিধায়ক তথা মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়ালৰ লোকে আবেদন কৰিব নোৱাৰিব। পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ 6ষ্ঠ অনুসূচী অন্তৰ্গত গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি বা VCDCৰ বৰ্তমানৰ সদস্যৰ পৰিয়ালসকলেও আবেদন কৰিব নোৱাৰিব। চিকিৎসক, অভিযন্তা, স্থাপত্যবিদ, চাৰ্টাৰ্ড একাউণ্টেণ্ট, বেংক বিষয়া, উকিলৰ পৰিয়াল আদিও আবেদন কৰিব নোৱাৰিব। একেদৰে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়াল ঠিকাভিত্তিক অথবা অস্থায়ী শিক্ষকক সামৰি লৈ পেলাই তেওঁলোকে আবেদন কৰিব নোৱাৰিব বা তেওঁলোকৰ পৰিয়ালৰ লোকে আবেদন কৰিব নোৱাৰিব। অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজন কৰ্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে ধৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়ালৰ লোকেও আবেদন কৰিব নোৱাৰিব। আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী, উদ্যোগী, দোকানী, বেপাৰীৰ পৰিয়ালৰ লোকেও আবেদন কৰিব নোৱাৰিব। ভূমি অধিকাৰী, ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ বাহিৰে পৰিয়ালৰ লোকেও আবেদন কৰিব নোৱাৰিব। চাৰিচকীয়া মটৰ বাহন থকা পৰিয়ালৰ লোকে আবেদন কৰিব নোৱাৰিব। অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা 3.0 ধনৰাশিৰ সম পৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়ালৰ লোকেও আবেদন কৰিব নোৱাৰিব। আৰু শেষত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসম খাদ্য সুৰক্ষা বিধিৰ দ্বাৰাই নিৰ্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়ালৰ লোকে আবেদন কৰিব নোৱাৰিব। এইখিনি আছিলে অৰুণোদয়ৰ 3.0ৰ অধীনত কোনে কোনে আবেদন কৰিব পাৰিব আৰু কোনে কোনে নোৱাৰিব। আজিৰ ভিডিঅ' এইখিনি ভইচ ৰেজে চাই থকাৰ কাৰণে ধন্যবাদ।